নমস্কাৰ আজি হৈছে 29 নৱেম্বৰ শনিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ 3100 টকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন হয় ঠিকই শুনিছে এইবাৰ 3100 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ বৃহৎ মন্তব্য ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন আৰু 1 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ইংগিত দেখিবলৈ পোৱা গৈছে এখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে আৰু 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন আৰু 1 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব এই সন্দৰ্ভত এক ডাঙৰ ঘোষণা আৰু 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ সন্তান জন্ম নহলে বুলিয়েই পত্নীক এৰি দিয়াৰ অধিকাৰ নাই স্বামীৰ পৰীক্ষা কৰা হ'ব পুৰুষ আৰু মহিলা দুয়োকে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক সন্তান জন্ম নহলে যদি পত্নীক স্বামীয়ে এৰি দিয়ে তেন্তে পত্নীৰ লগতে স্বামীকো কৰা হ'ব পৰীক্ষা আৰু নাৰীক দুখ দিয়া সিস্টেম আৰু নচলিব এখন অসমত বহুবিবাহ ৰোধ কৰিবৰ বাবে অসম চৰকাৰৰ বিশেষ পদক্ষেপ দেখিবলৈ পোৱা গৈছে বিধানসভাত গৃহীত হল বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ বৃহৎ মন্তব্য সন্তান জন্ম নহলে যদি পত্নীক স্বামীয়ে এৰি দিয়ে তেন্তে পত্নীৰ লগতে স্বামীকো কৰা হ'ব পৰীক্ষা আৰু নাৰীক দুখ দিয়া সিস্টেম নচলিব আৰু এইখন অসমত জনাইছো আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যত নিষিদ্ধ বহুবিবাহ এগৰাকীতকৈ বেছি বিয়া পাতিলেই বিপদ নিশ্চিত আৰু 5 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব মৌলানা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক অসমত নিষিদ্ধ হল বহুবিবাহৰ প্ৰথা বিধানসভাত গৃহীত হল বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 আৰু অসমৰ কোনো পুৰুষৰে থাকিব নোৱাৰিব এগৰাকীতকৈ অধিক পত্নী আৰক্ষী আৰু ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত হ'ব জামিনবিহীন আৰু গ্ৰেপ্তাৰযোগ্য অপৰাধ আৰু 3 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব গাঁও প্ৰধান আৰু 5 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব মৌলানা আৰু 3 বছৰ পৰ্যন্ত জেল আৰু জৰিমনা ভৰিব লাগিব অপৰাধীয়ে বাল্যবিবাহৰ দোষী সাব্যস্ত হ'লে হেৰুৱাব লাগিব চৰকাৰী সংস্থাপন চৰকাৰী যোজনা আৰু স্থানীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু ভুক্তভোগীসকলে লাভ কৰিব ৰাজ্যিক ক্ষতিপূৰণ আৰু অসমত নিষিদ্ধ হল বহুবিবাহৰ প্ৰথা বিধানসভাত গৃহীত হল বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 আৰু অসমৰ কোনো পুৰুষৰে থাকিব নোৱাৰিব এগৰাকীতকৈ অধিক পত্নী জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 2026 চনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ শক্তিশালী হৈছে গৌৰৱ গগৈৰ হাত এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ 26 পূৰ্বে শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ শক্তিশালী হৈ উঠিছে গৌৰৱ গগৈৰ হাত আৰু কেইবা শতাধিক লোকৰ যোগদান এইবাৰ কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে বিজেপিৰ অৰ্ধশতাধিক নেতা কৰ্মীৰ যোগদান কংগ্ৰেছত আৰু বিজেপিকে ধৰি AIUDF UPPLৰ নেতা কৰ্মীৰ যোগদান আৰু বিজেপিয়ে ৰাজ্যৰ কাম নকৰিলে কংগ্ৰেছেহে কৰিব আৰু 2026 চনত খেলা হ'ব যুঁজলৈ সাজু আৰু সংকল্প ল'লে 9 কংগ্ৰেছীয়ে পৱন খেৰা আৰু গৌৰৱ গগৈৰ উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় আৰু 26 পূৰ্বেই শক্তি বৃদ্ধি পাইছে এইবাৰ কংগ্ৰেছৰ শক্তিশালী হৈ উঠিছে গৌৰৱ গগৈৰ হাত আৰু কেইবা শতাধিক লোকৰ যোগদান কংগ্ৰেছত জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুযুধান হৈছে খিলঞ্জীয়া আৰু হাজাৰ হাজাৰ খিলঞ্জীয়া বীৰ লাচিত সেনাৰ প্ৰতিবাদ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বৃহৎ সংগ্ৰাম আৰম্ভ প্ৰতিটো মাতব্বৰ হৈছে অবৈধ বাংলাদেশী মিয়া মানুহ আৰু অবৈধ বাংলাদেশী মিয়াই খিলঞ্জীয়াক আক্ৰমণ কৰি জাতি হত্যা নিষেধ কৰাৰ চেষ্টা চলাইছে আৰু ঢিঙত আৰক্ষী থানা পৰ্যন্ত জ্বলাই দিছে মিয়াই আৰু যিসকলে এনে কাম কৰিছে হেসকল অবৈধ মিয়া বাংলাদেশী বুলি তেওঁলোকে এতিয়া উত্থাপিত কৰিছে আৰু চৰ অঞ্চলত 4000 বিঘাতকৈ অধিক কৃষিভূমি বেদখল কৰিছে মিয়াই
আৰু আমাৰ কৃষকসকলে খেতি কৰিবলৈ গ'লে তেওঁলোকে খেদি পঠিয়ায় আৰু কোনো কাৰণতে খিলঞ্জীয়াই মিয়াৰ তলত থাকিব নোৱাৰে আৰু নাথাকে অসমত মিয়াৰ কাৰণে এতিয়া খিলঞ্জীয়া এতিয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে আৰু ধিঙত আজি খিলঞ্জীয়া মানুহ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে আৰু ধিঙৰ খিলঞ্জীয়া আজি অস্তিত্বৰ সংকটত বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু 7 বজাৰ পিছত ধিঙত বাই ভনীসকল ই-ৰিক্সাত উঠিবই নোৱাৰে আৰু ধিঙৰ খিলঞ্জীয়া সুৰক্ষিত হ'ব লাগিব সুৰক্ষা বিচাৰি ধিঙৰ কছাৰীবাৰীত নিশা ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া আৰু বীৰ লাচিত সেনা আৰু অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বৃহৎ সংগ্ৰাম আৰম্ভ জনাইছোঁ আজি ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ অহাবাৰ মুখ্যমন্ত্ৰী হ'লে সদনত উত্থাপন কৰা হ'ব UCC মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু সদনৰ প্ৰথম অধিৱেশনতে আহিব UCC এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমুদৰ্শকক ৰাজ্যত শীঘ্ৰেই আহিব ইউনিফৰ্ম চিভিল কোড আৰু অহাবাৰ মুখ্যমন্ত্ৰী হ'লে সদনত উত্থাপন কৰা হ'ব UCC বিধানসভাৰ প্ৰথম অধিৱেশনতে আহিব UCC আৰু মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলেই UCC আনিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মোক যিয়ে যিমান পাৰে বাধা দিয়ক কিন্তু মোক যদি বাধা দিব নোৱাৰে তেন্তে সদনৰ প্ৰথম অধিৱেশনতে আহিব UCC আৰু ভুলতো যদি পুনৰবাৰ মই মুখ্যমন্ত্ৰী হওঁ তেন্তে সদনত আহিবই UCC আৰু সদনত অখিল গগৈক স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যত শীঘ্ৰেই আহিব ইউনিফৰ্ম চিভিল কোড আৰু অহাবাৰ যদি মই মুখ্যমন্ত্ৰী হওঁ তেন্তে সদনত UCC আহিব বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টু ব্ৰেকিং নিউজ অহা 1 ডিচেম্বৰৰ পৰা দেশত সম্পূৰ্ণ সলনি হ'ব 5টাকৈ নিয়ম মনত ৰাখক 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰৰ দিনটো 30 নৱেম্বৰৰ ভিতৰত আপুনি কৰিব লাগিব কেইবাটাও বিশেষ কাম নহ'লে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক 1 ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম আৰু 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম যি নিয়মকেইটা নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত পেনশ্যন আৰু টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব বহুকেইটা নিয়ম আৰু পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব ইয়াৰ প্ৰভাৱ আৰু নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ আৰু 1 ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য আৰু বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ এক পৰিৱৰ্তন আৰু 1 নৱেম্বৰত 6.50 টকাকৈ হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য আৰু ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনাৰ খবৰ আহি পৰিছে আৰু পেনশ্যনৰ ক্ষেত্ৰতো 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেনশ্যন স্কিম আৰু 1 ডিচেম্বৰৰ পিছত নাপাব এই সুবিধা জ্যেষ্ঠ নাগৰিকে পেনশ্যন লাভ কৰাৰ বাবে লাইফ সাৰ্টিফিকেট জমা কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ গতিকে খবৰটো ভালদৰে শুনিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে খবৰটো শ্বেয়াৰ কৰি দিব আৰু 1 ডিচেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট বন্ধ হ'ব আৰু লগে লগে বন্ধ হৈ পৰিব পাৰে আপোনাৰ পেনশ্যন গতিকে দেৰি নকৰাকৈ আপুনি 30 নৱেম্বৰৰ ভিতৰতে এই কাম কৰি ল'ব আৰু বকেয়া কৰ পৰিশোধ কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ তাৰিখ আৰু 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ আৰু ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰ দামৰ এক বৃহৎ তাৰতম্য 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম যি নিয়মকেইটা আমি জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক পেনশ্যন আৰু টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব কেইবাটাও নিয়ম আৰু পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ